হেল্ল' এভৰিৱান, কি খবৰ সকলোৱে? আশা কৰোঁ সকলো ভালে আছে। আৰু 9 জুলাই দিনাখন যিহেতু মোৰ বাৰ্থডে আছিল, সেয়েহে বাবুৱে ক'লে ব'লা এপাক ওলাই যাম। মই বোলো ক'লৈ যাবা? তেওঁ ক'লে যে বৰদোৱালৈ যাওঁ ব'লা। মই বোলো ব'লা। তাৰপিছত যিহেতু আমাৰ ঘৰৰ ফ্ৰণ্টদিয়ে গৈছোঁ, সেয়েহে বাবুৱে ক'লে যে মাহঁতক ফোন কৰি দিয়া, চৰ্বত অলপ বনাবলৈ দিয়া। আৰু মাহঁতৰ ঘৰত গৈ অলপ টাইম বহি চৰ্বত অলপ খাই দিলোঁ। আৰু কোৱাই নাছিলোঁ নে, মোৰ লগৰজনীকো ক'লোঁ যে আমি বৰদোৱালৈ যাই আছোঁ, ওলা। আৰু তাইও সেইদিনা স্কুল ছুটী লৈ তাইও আমাৰ লগত ওলালে বৰদোৱালৈ বুলি। আৰু বহুত দিনৰ পৰা যাম বুলি ভাবি আছিলোঁ, আৰু সকলোকে বহুতকে দেখি আছিলোঁ যে বৰদোৱালৈ গৈ আছে। সেয়েহে আমাৰো যাব ইচ্ছা এটা আছিল, আৰু গৈছিলোঁ বাৰু 2 বছৰ আগতে। আৰু যিহেতু বৰদোৱাত সোমাওঁতে ধুতি পিন্ধিব লাগে, আৰু বাবুৱে ধুতি একদমেই পিন্ধিব নাজানে। আৰু ইয়াৰ আগতো জানো কি আছিল গাঁৱত, তেতিয়াও মই ধুতি পিন্ধাই দিছোঁ। ময়ো নাজানো, মই পিন্ধাই লৈ পেলাই ইমানে হাঁহিছোঁ। তেওঁ কৈছে দে হ'ব দিয়া, আৰু কোনেনো চাই থাকিব, ধুতিখন হ'লে যেন তেনে পিন্ধাই দিছোঁ। আৰু হৈছে বাৰু, কি বা হৈছে, কিন্তু হৈছে আৰু ধুনীয়াকৈ। আৰু গৈ আমি বৰদোৱালৈ বুলি গ'লোঁ, আৰু বাকীখিনি বাৰু ভিডিঅ' দেখাই আছোঁ। আৰু ফাইনেলি এয়া দেখিছেনে গেটখন, আৰু তাতে আমি গাড়ীখন পাৰ্কিং কৰি গ'লোঁ। আৰু বাকীখিনি ভিডিঅ' পাছত দি আছোঁ দেই। আজিলৈ বাই।